নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 28 নৱেম্বৰ 2024 অসমীয়া 12 আঘোণ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:41 আৰু সূৰ্যাস্ত সময় 4:16। আজি হৈছে দ্বাদশী তিথি আৰু 6:23 পাছত ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। চাকৰিৰ চাপ হঠাতে বাঢ়িব পাৰে। নতুন ব্যৱসায়িক চুক্তিৰ বাটত অহা বাধাসমূহ দূৰ কৰা হ'ব। আপুনি মানসিক আৰু আধ্যাত্মিক শান্তি অনুভৱ কৰিব। জীৱনসংগীৰ সৈতে আপোনাৰ সুদৃঢ় সম্পৰ্ক থাকিব। আনৰ কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। বৃষ ৰাশি। আপোনাৰ চিন্তাবোৰ অলপ আক্ৰমণাত্মক হ'ব পাৰে। হজম শক্তি লেহেমীয়া হোৱাৰ বাবে অলপ অনাগ্ৰহ অনুভৱ কৰিব। যুৱক যুৱতীসকলে নিজৰ ফিটনেছৰ বাবে বহু প্ৰচেষ্টা চলাব। আপুনি আৱেগিকভাৱে শক্তিশালী হৈ থাকিব, কিন্তু আনৰ অনুভৱৰ প্ৰতিও গুৰুত্ব দিয়ক। প্ৰচেষ্টাৰ অনুপাতে আপোনাৰ আয় কম হ'ব। মিথুন ৰাশি। ৰক্তচাপ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। ব্যৱসায় প্ৰতাৰিত হ'ব পাৰে। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰিব লাগে, নহ'লে অযথা অশান্তি পাব। হতাশজনক চিন্তায়ো আপোনাক আমনি কৰিব পাৰে। কৰ্কট ৰাশি। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল আপোনাৰ পক্ষত থাকিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা ফলপ্ৰসূ সহায় লাভ কৰিব। টকাৰ বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। আপোনাৰ আগ্ৰহ অনুযায়ী কাম কৰা সুবিধা লাভ কৰিব। আপোনাৰ পৰিয়ালত শুভ অনুষ্ঠানৰ পৰিকল্পনা হ'ব পাৰে। সিংহ ৰাশি। আপুনি আপোনাৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব। সন্ধিয়া বন্ধু-বান্ধৱীৰ লগত সময় কটাব। ঘৰুৱা সামগ্ৰী কিনিবলৈ টকা খৰচ কৰিব পাৰে। আপুনি আনৰ পৰা পৰামৰ্শ ল'ব পাৰে যদিও নিজৰ সিদ্ধান্ত নিজেই লওক। সম্পত্তি বিভাজন আদিৰ সন্দৰ্ভত আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে। কন্যা ৰাশি। সমাজত আপোনাৰ সন্মান আৰু সুনাম বাঢ়িব। ব্যৱসায়িক ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক আনন্দময় হ'ব। ল'ৰা-ছোৱালীৰ পঢ়া-শুনাত আপুনি যথেষ্ট গুৰুত্ব দিব। আপোনাৰ মেজাজটো বৰ শান্ত হ'ব। কৰ্মক্ষেত্ৰত আপুনি উৎকৃষ্ট ফলাফল লাভ কৰিব। তুলা ৰাশি। আপুনি হয়তো নিজৰ চাকৰিটোক লৈ চিন্তিত হৈ পৰিছে। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। খং আৰু অহংকাৰৰ পৰা আঁতৰি থকা উচিত। ধৈৰ্য্যৰে কাম কৰিলে সফলতা লাভ কৰিব। আপোনাৰ এটা গুৰুত্বপূৰ্ণ বস্তু চুৰি হ'ব পাৰে। সেইবাবে আজি আপুনি যাত্ৰা কৰি যাওঁতে নিজৰ যিবিলাক সামগ্ৰী নিব সেইবিলাক সাৱধানে ৰাখিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা উন্নত হ'ব। আপোনাৰ বিৰোধীসকল আপোনাৰ বন্ধু হৈ পৰিব পাৰে। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব। শীঘ্ৰে অৰ্থপূৰ্ণ ফলাফল লাভ কৰিব। পৰিয়ালৰ সৈতে বজাৰ কৰিবৰ কাৰণে যাব পাৰে। পৰিয়ালৰ সৈতে আজি ভাল সময় কটাব। আপোনাৰ লুকাই থকা প্ৰতিভা বিকাশৰ সুযোগ পাব। ধনু ৰাশি। আপুনি আপোনাৰ প্ৰেম জীৱনক সম্পূৰ্ণৰূপে উপভোগ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পাব পাৰে। গভীৰ আৰু গুৰুতৰ বিষয়ত আলোচনা কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আনক সহায় কৰিবলৈ সাজু থাকিব। আপোনাৰ পৰিয়ালত সৰু সৰু সমস্যা আহিব। কিছুমান অতিথি আপোনাৰ ঘৰলৈ আহিব পাৰে। মকৰ ৰাশি। আজি আপুনি ধন খৰচ কৰিব শুভ কামবিলাকত। ব্যৱসায়ীসকলে গ্ৰাহকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব। ভুল কৰ্ম পদ্ধতিৰ পৰা আঁতৰি থাকিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত মনোনিৱেশ কৰিব লাগে। কুম্ভ ৰাশি। আপোনাৰ বিৰোধীয়ে আপোনাক ঠাট্টা কৰিব পাৰে। মনত অস্থিৰতা আৰু উত্তেজনা থাকিব। আপুনি অলপ দূৰত্বৰ যাত্ৰাত যোৱাৰ কথা পৰিকল্পনা কৰিব পাৰে। আপুনি ডিঙিৰ সংক্ৰমণত ভুগিব পাৰে। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি হঠাৎ আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা থাকিব।
আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব। ভৱিষ্যতৰ বাবে ডাঙৰ ডাঙৰ পৰিকল্পনা কৰিব পাৰে। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব পাৰিব টকা পইচা। শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি কামৰ প্ৰতি মনোনিৱেশ কৰি থাকিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।